নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। সমাৰ্ট পৰ্টেলৰ যি এডমিশ্যন আছিল BA BSc BCom সেই এডমিশ্যন ইতিমধ্যে নন CUT কাৰণে হৈ গৈছে অৰ্থাৎ শেষ হৈ গৈছে। ইতিমধ্যে স্পট এডমিশ্যনো শেষ হ'ল। এতিয়া CUT কাৰণে অৰ্থাৎ CUET কাৰণে আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন আছিল সেয়া 5 জুলাইৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিলে, কিন্তু CUET ৰিজাল্ট পলম হোৱাৰ কাৰণে ৰিজাল্ট দিয়া দেৰি হোৱাৰ কাৰণে 5 জুলাইৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আৰম্ভ নহ'ল, যিটো আপোনাৰ ৰিজাল্টসমূহ 4 জুলাই দিনা দিয়া হৈছে। গতিকে আপোনালোকৰ সেইকাৰণে 5 জুলাইৰ পৰা অনুষ্ঠিত নহ'ল আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো হয়তো অহা 14 জুলাইৰ পৰা অৰ্থাৎ আপোনালোকৰ অহা সোমবাৰৰ পৰা হয়তো ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা খুবেই বেছি, যিহেতু আপোনালোকৰ মাজত 3 দিন মান আছে, 3 দিনত হয়তো আপোনালোকৰ নটিফিকেশ্যন আউট হৈ যাব। অহা সোমবাৰৰ পৰা হয়তো আপোনালোকৰ যি CUT কাৰণে ৰেজিষ্ট্ৰেশ্যন আছে সেই ৰেজিষ্ট্ৰেশ্যন অপেনিং হ'ব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও এডমিশ্যন নল'লে তেওঁলোকে CUET যদি দিছিলে তেতিয়াহ'লে CUT যোগেদি এডমিশ্যন ল'ব পাৰিব অসমৰ কলেজ বা ইউনিভাৰ্চিটিবিলাকত। গতিকে আপোনালোকে যিসকলে এতিয়াও এপ্লাই নকৰিলে বা চিট নাপালে তেওঁলোকে অহা সোমবাৰৰ পৰা হয়তো আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে CUT কাৰণে সেইটো অপেনিং হৈ যাব। আপোনালোকে ছমাহ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি কলেজ চিলেকশ্যন কৰি যিটো প্ৰচেছ আছে সেই প্ৰচেছৰ যোগেদি আপোনালোকে এডমিশ্যন ল'ব পাৰিব। গতিকে আপোনালোকৰ সোমবাৰে আপোনালোকৰ হয়তো এই 3 দিনৰ ভিতৰতে নটিচ জাৰি হৈ যাব। গতিকে সোমবাৰৰ পৰা 14 জুলাইৰ পৰা আপোনালোকৰ হয়তো CUT কাৰণে প্ৰচেছ আৰম্ভ হ'ব। সেইদিনাৰ পৰা আপোনালোকে যি প্ৰগ্ৰেম চিলেকশ্যন আছে সেই প্ৰগ্ৰেম চিলেকশ্যনো এপ্লাই কৰিব পাৰিব।